চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। দৰমহা লগতে আন কেইবাটাও সেৱা সুবিধাক লৈ বৃহৎ সুখবৰ আহিছে। এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে ৮ম দৰমহা আয়োগ সন্দৰ্ভত। কেবিনেট সচিবৰে এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে NCJCMৰ সহযোগত। NCJCM আৰু কেবিনেট সচিবৰ এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় ইয়াত আলোচনা হৈছে। ৮ম বেতন আয়োগত ৬৯,০০০ বেচিক দৰমহা আৰু ফেমিলি ইউনিট ৫ অনুসৰি দিয়াৰ পৰিৱৰ্তনক লৈ NCJCMৰ সৈতে কেবিনেট ছেক্ৰেটেৰীৰ গুৰুত্বপূৰ্ণ বৈঠক সফলভাৱে সম্পন্ন হয়। কেবিনেট ছেক্ৰেটেৰীয়ে ইতিবাচক আশ্বাস দিছে, লগতে সকলো দাবীৰ ওপৰত গুৰুত্ব সহকাৰে বিবেচনা কৰা হ'ব বুলি জনাইছে। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এই বৈঠক যথেষ্ট আশাব্যঞ্জক বুলি ধৰা হৈছে। এই বৈঠকত আলোচিত বিষয়সমূহ এনেধৰণৰ: ৮ম দৰমহা আয়োগ দৰমহা আৰু ভাত্তা সংশোধন কৰিবলৈ তৎক্ষণাত ৮ম দৰমহা আয়োগ গঠনৰ বাবে কৰ্মচাৰী পক্ষই জোৰদাৰ দাবী উত্থাপন কৰিছে। মৰুগীয়া বানচৰ সংলগ্নকৰণ, আৰ্থিক সকাহ প্ৰদানৰ বাবে NCJCMে ৫ম দৰমহা আয়োগৰ নজিৰ দাঙি ধৰি বৰ্তমানৰ মৰুগীয়া বানচক মূল দৰমহাৰ সৈতে একত্ৰিত কৰাৰ অনুৰোধ জনাইছে। পেঞ্চন আৰু অৱসৰ যে আলোচনাসমূহৰ ভিতৰত উন্নত পৰিয়াল পেঞ্চনৰ ব্যৱস্থা আৰু গ্ৰেচুইটি সৰ্বোচ্চ সীমা বৃদ্ধিৰ দাবী অন্তৰ্ভুক্ত আছিল। লগতে বৈঠকত ৪৫ লাখ কৰ্মচাৰী আৰু ৬৯ লাখ পেঞ্চনাৰৰ অভিযোগ, সেৱাৰ চৰ্ত আৰু কল্যাণ সম্পৰ্কীয় ২৪টা নিৰ্দিষ্ট বিষয়ৰ ওপৰত চৰ্চা কৰা হৈছে। এই বৈঠকখনে JCMৰ হীৰক জয়ন্তী উদযাপন কৰে, যিয়ে চৰকাৰ আৰু কৰ্মচাৰীৰ মাজত আনুষ্ঠানিক আলোচনাৰ ৬০ বছৰ চিহ্নিত কৰে। আৰু পৰৱৰ্তী দৰমহা আয়োগৰ গাঁথনি চূড়ান্ত কৰাৰ ক্ষেত্ৰত এই বৈঠকখনক এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে গণ্য কৰা হৈছে আৰু চৰকাৰৰ ওচৰত অধিক পৰামৰ্শ দাখিল কৰা হ'ব। আৰু এয়াই আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।